মই অৰ্ধনাৰী। আপুনি উজনিত নাটক কৰি ভাল পায় নে নামনিত নাটক? কয় কমপ্লেইন আছে কিছুমানে ষ্টেজত হাঁহি থাকে। হাঁহি থাকে বুলি কয়। নমস্কাৰ, আজি আমাৰ মাজত উপস্থিত আছে ভ্ৰাম্যমাণ নাট্য জগতৰ এজন সুদক্ষ অভিনেতা কৃষ্ণমণি নাথ। আমি এতিয়া কৃষ্ণদাৰ লগত দুআষাৰ কথা পাতিবলৈ আগবাঢ়িছো তেখেতৰ এই ভ্ৰাম্যমাণ যাত্ৰাৰ বিষয়ে, তেখেতৰ ঘৰৰ বিষয়ে, তেওঁৰ পৰিয়ালৰ বিষয়ে। কৃষ্ণদা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই ধন্যবাদ জনাইছো তোমালোকক। মোৰ নিচিনা এজন নাট্যকৰ্মীক যে তোমালোকে এইখন সুবিধা দিছা বা মোৰ সৈতে আলোচনা কৰিবলৈ যে আগবাঢ়ি আহিছা, বা এই সুযোগতে মই মোৰ নিজৰ মনৰ কথা যি কিঞ্চিত পাৰো ক'বলৈ যে এখন মঞ্চ পাইছো, তাৰ বাবে ধন্যবাদ। প্ৰথমতে আপুনি আপোনাৰ ঘৰৰ বিষয়ে আমাৰ দৰ্শকসকলক কওক। আপোনাৰ ঘৰ ক'ত হয়, আপোনাৰ পৰিয়ালত কোন কোন আছে, এইখিনি বিষয়ে। ঘৰ মোৰ জিলা শোণিতপুৰ, তেজপুৰ নগৰৰ নিকটৱৰ্তী ৰাতিকাষৰীয়া বিহগুৰি পিঠাখোৱা গাঁৱত। মোৰ দেউতা প্ৰয়াত লক্ষেশ্বৰ নাথ এজন শিক্ষক আছিল। তেখেতৰ মই তৃতীয় সন্তান। মোৰ আগত মোৰ বাইদেউ আৰু দাদা আছে। তাৰপিছত এতিয়া বাইদেউ বিয়া হ'ল, দাদাৰ নিজৰ পৰিয়ালৰ সহ আছে, মা আছে, আৰু মই মোৰ পৰিয়ালৰ লগত আছো, মোৰ পৰিবাৰ আৰু এজনী কন্যা সন্তান। আপোনাৰ জীৱনৰ কৃষ্ণৰ প্ৰথম নাটকখনৰ বিষয়ে কওকচোন। প্ৰথম নাটক আপুনি কিবা হাইস্কুলত পঢ়ি থাকোঁতে কৰিছিল নে কলেজত পঢ়ি থাকোঁতে কৰিছিল? মই পিছলৈ উভতি যাব লাগিব, ক'বলৈ মনো যায় বাৰু। মানে খুব হাঁহি উঠা কথা আৰু এতিয়া মোৰ ঘৰৰ সন্মুখতে যিটো আমাৰ লাইব্ৰেৰী আছিল, ক্লাব ঘৰ আছিল, সেই ক্লাব ঘৰটোত তাৰমানে আমাৰ বহুত নাটক হয়। আমি সৰুৰে পৰা দেখিছো, ইমানটো মানৰ পৰা আমি দেখিছো, তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰাই আমি দেখিছো। আৰু আমাৰ সেই বিহগুৰি পিঠাখোৱা অঞ্চলটো কেইজনমান বিশেষ ব্যক্তিৰ নাম এই মুহূৰ্তত মই ক'বলৈ পালে নিজকে ধন্য মানিম। আমাৰ নিত্যানন্দ নাথ, তেখেত এজন নাট্যকৰ্মী, খুব ভাল নাট্যকৰ্মী। তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰটো আছিল, তেওঁ খুব পথ প্ৰদৰ্শক, আমাৰ এই বিহগুৰি পিঠাখোৱাৰ নাটকীয় দিশৰ পথ প্ৰদৰ্শক আছিল। তেখেতৰ অভিনয় চাই আমি তাৰমানে আগবাঢ়িছিলো যে নিতাদাই এনেকে কৰে, নিতাদাৰ অভিনয় এনেকুৱা, খুব সুন্দৰ অভিনয় কৰে। আৰু তেতিয়া নিতাদাই গোটেই ল'ৰাবোৰক গোটাই বহুত নাটক কৰিছে তেখেতে। আমাৰ সেই ক্লাবত 100ৰ ওপৰ নাটক কৰিছে। খুব তেখেতক মানে সকলোৱে ফ'ল' কৰিছিল। আৰু তাৰপিছত নিতাদাৰ পিছৰ যিটো বেটছ, আমাৰ জানিবাই ধৰ্মেন্দ্ৰ দা, ধৰ্মেন্দ্ৰ নাথ বৰ্মনৰ অভিনেতা, অমিতাভ কলিতা, MS ৰাও এতিয়া খুব এজন দক্ষ পৰিচালক অভিনেতা, তেজপুৰত তেখেতসকলৰ দখল আছে। এইবোৰক নিতাদাই উলিওৱা। তাৰপিছত আমি আহিলো, আমিও দেখো নাটক কৰে, আমাৰ লগৰবোৰে কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ বেটছটোৱে যেতিয়া প্ৰথম নাটক কৰিবলৈ আৰম্ভ কৰে, তাৰপিছত আমি ফাঁচী বুলি আমাৰ স্থানীয় এজন নাট্যকাৰ ভূপেন দাস, ভূপেন দাও খুব ভাল অভিনয় কৰে। ভূপেন দাই নিজে লিখা ফাঁচী নামৰ নাটখন মঞ্চস্থ কৰাৰ সিদ্ধান্ত ল'লে। তেতিয়া সেই সময়খিনিত মই মানে কি আছিলো, সৰুৰে পৰা অলপ স্বভাৱতকৈ বেছি চঞ্চল আছিলো, অলপ চোকা আছিলো দেই পঢ়া শুনাত। কিন্তু ঘটনাটো হ'ল মোৰ লাইফ লাইনটো চেঞ্জ হৈ গ'ল মই চঞ্চলৰ কাৰণে। আৰু চিনেমা চোৱা, আৰু ক্লাছ 8ৰ পৰাই মই মানে স্কুলৰ পৰা পলাই চিনেমা চাবলৈ যাওঁ, সেইটো স্বভাৱ আছিল। টিভি এডভাৰটাইজ বাকীবোৰ কাৰোবাৰ মনত থাকে, মোৰ হুবহু মনত থাকে। ৰেডিঅ'ৰ গান মই খুব মানে কপি কৰিব পাৰিছিলো, আৰু খুব অবজাৰ্ভ কৰিব পাৰিছিলো। কিন্তু মোৰ লগৰবোৰে যেতিয়া মানে সকলোৱে কৈ যে আমি নাটক কৰিম, নাটক দীঘলীয়া হ'ব নেকি বাৰু? ক'ব পাৰো ন, নাটক কৰিম, তুই কৰিব লাগিব। মই 3 জাপ মাৰি নাটক নকৰো দেই, মই এইবিলাক নকৰো, মই থাকিম যা, মই নাটক নকৰো। কিন্তু সিহঁতে চবেই ভাবিছে ইয়াকো যদি দিওঁ ভিলেনটো লাল সিং বুলি। আপুনি তেতিয়া কিহত পঢ়ি আছিলে? মই 10 মেট্ৰিক পাছ কৰিছো, এনেকুৱা হ'ব নেকি চাগে, খুব সম্ভৱ। 9, 10 মেট্ৰিক পাছ কৰিছো, এনেকুৱা হ'ব আৰু দেই। মই এই মুহূৰ্তত অকমান পাহৰিম হেৰিটো। মোৰ লগৰে ভাস্কৰ, আমাৰ টুটু বুলি কয়, একেলগে পঢ়া, একেলগে ডাঙৰ হোৱা, একেলগে নাটক কৰা, সি মোক হাতত ধৰিলে, তই কৰিবই লাগিব, এইটো তই কৰিবই লাগিব। ফাঁচী বুলি মানে ফাঁচী নাটখনৰ যিটো লাল সিঙৰ চৰিত্ৰটো মোক দিলে আৰু কৰিবলৈ। 60টামান আছে ক্লাবত সোমাই লোৱা, চবকে ভাল লাগে, চবকে ভাল লাগে। তাৰপিছত ভাৱৰীয়া এতিয়া 15টা মানহে হ'ব। তাৰ ভিতৰত কোনে কি কৰিব, কোনে কি কৰিব, 10-12টাৰ মাজৰ পৰা মোক চিলেকশ্যন কৰি দিলে হেৰি কৰিবলৈ, এই লাল সিং চৰিত্ৰটো কৰিবলৈ। আৰু সেইখন নাটক আকৌ পৰিচালনা নিতাদাই নকৰিলে দেই,
যিজন আমাৰ নিতলা বুলি কয়, তেওঁ ভাবিলে ইহঁতখিনিতো চম্ভালিব নোৱাৰো মই তাত নসমোৱাই ভাল বুলি নিতাদাই শিকোৱা আমাৰ স্থানীয় এজন আমাতকৈ চিনিয়ৰ এক্টৰ, এতিয়া মানে হেৰি আৰু অন্য কামত ব্যস্ত, ত্ৰিনয়ন নাথ বুলি কয়, ত্ৰিনয়ন দাই কৰিলে নাটকখন ডিৰেকশ্যন। মই এই ৰিহাৰ্চেলৰ আগবঢ়া সময়খিনিত কি কৰো, মোৰ লাল সিঙৰ এটা ডাইলগ আছিল, মানে পুলিচ ইন্সপেক্টৰ ঘৰলৈ গৈ জেলৰ পৰা পলাই আহোঁ, কয় ডিটেছত পলাই আহি পুলিচ এটাকে মাৰি আউচটো লৈ আহোঁ, লৈ আহি মানে ইন্সপেক্টৰ জগদীশ্বৰক আহি কওঁ, লাল সিঙে যাৰ মজিয়াত ভৰি দিয়ে তাৰে মজিয়া লাল হৈ যায়, মই তোৰ এই বগা মজিয়াখন ৰঙা কৰিবলৈ আহিছো, মানে পৰিৱৰ্তন কৰিম বুলি মাৰি দিওঁ। আখৰাত মানে কি কওঁ আৰু খৰি এডাল লওঁ, বাঁহেডোখৰ লওঁ, তোৰ এই বগা মজিয়াখন মই ৰঙা কৰিবলৈ আহিছো, মানে পৰিৱৰ্তন কৰিম, এনেকে মাৰি থৈ কণ্টিনিউ যে আমাৰ সেই ডিচকাউণ্টটো মাৰি থাকিলো, চোৰ নাই কি হ'ল, নোৱাৰিলো নহয় ৰাখিবলৈ, চোৰ মানুহ গিজ গিজাই আছে, অপেক্ষিছো আৰু মই কৈ দিলো, লাল সিঙে যাৰ মজিয়াত ভৰি দিয়ে তাৰে মজিয়া লাল হৈ যায়, মই তোৰ বগা মজিয়াখন ৰঙা কৰিবলৈ আহিছো, মানে পৰিৱৰ্তন কৰি মাৰি দিলো বুলি। প্ৰথমতে বৰদেউতাহঁতে বাবুল দাই চিঞৰ, ঘৰৰ মানুহখিনি এইটো চুকত আছে, কোনোবা সিফালে বহিছে, আৰু কিছুমান ঘৰৰ মানুহ নাহিলেই চলে, এই চাবলৈ মানুহ কি কৰিব ঠিক নাই, বিশ্বাস নাই, কি বিহু কৰিব তেতিয়া যাব নোৱাৰো, কিছুমান নাহিলো, চিঞৰ শুনি মোৰ এতিয়াও ইমান মানে কাণত পৰিছে, নাটকত এইদৰেহে কৰিলে, তাৰপিছত দিনতে খুব কান্দিছো, চিঞৰি কান্দিছো, কাৰণ এতিয়া নিচিনাকে মানে চবে হেৰি কৰিব নাজানে ন, আৰু বহুত ডাঙৰ ল'ৰা নাছিলো তেতিয়া, লগৰ পৰা কৈছে যে তই চিঞৰি দিছ, মুখেদি গুলি ফুটাইছ, শেষ কৰি পেলালি নাটকখন, তই শেষ কৰি পেলালি, চেচ কৰি দিলি তই, দুখ দিছে। তাৰপৰা নিতাদা হেৰি কৰে না, কোনেও শুনা নাই, মই এইটো ওচৰত আছো, ময়ে নুশুনিলো, কোনেও গম পোৱা নাই, তোৰ ভাল হৈছে, কি মুখত গুলি ফুটাইছিলি নেকি, মই দেখোন চাই আছো, মই নাই শুনা নহয়, ভাল হ'ব যে ভালকে কচোন তই, এনেধৰণে কৈ দিলে যেন সেই কথাটো মই পাহৰি গলো, নাটকখন কৰিলো ভাল হ'ল। এয়া আছিল মোৰ তাৰপিছত প্ৰথম নাটকৰ হেৰি অভিজ্ঞতা। তাৰপিছৰ পৰা এনেকে 2-4খন নাটক কৰিলো, গুৱাহাটীলৈ আহিলো, স্কুলৰ নামত এইবিলাক অলপ প্ৰেক্টিচ কৰিলো, তাতো পঢ়িছিলো, এনে ৱৰ্কশ্বপ কৰিলো, বৰবিন্দ জিলা পুথিভঁৰালত তেনেকে অলপ নাটক কৰিলো, তাৰপিছত ঘৰলৈ আহিলো, আহি তেনেকুৱাতে মই থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হলো। তাৰপিছত আপোনাৰ ভ্ৰাম্যমাণ জগতত মানে কিমান চনত আপুনি আহিছিল, আৰু প্ৰথম থিয়েটাৰখন কি আছিল আপোনাৰ? প্ৰথম থিয়েটাৰখন আছিল উজনিৰ মেঘদূত থিয়েটাৰ। মেঘদূত থিয়েটাৰ, এই মেঘদূত থিয়েটাৰত মোক চুক্তিবদ্ধ কৰিছিল প্ৰথমে। তাতো এটা কাহিনী আছে, নামটো উল্লেখ নকৰিলে মানে ভিডিঅ'টো চোৱাৰ পিছত মানুহবোৰে অকণমান আক্ষেপ বোধ কৰে, দুখ কৰে আৰু, গতিকে মই ননীদাৰ নামটো ক'ব লাগিব এই মুহূৰ্তত। তাৰপিছত ননী মাধৱ শৰ্মা বুলি এজন অভিনেতা আছিল, আমাৰ বিহগুৰিতে ভাল অভিনেতা, তেওঁ ভ্ৰাম্যমাণত থকা। ননীদা, মুকুন্দ, ইন্দ্ৰাণী আদি এনেকে থিয়েটাৰত আছিল, ভাগীৰথী থিয়েটাৰত আছিল। ননীদাক বিচাৰি গৈছিল তাৰ প্ৰতিনিধিয়ে, তেতিয়াতো কে লাইনৰ মানুহৰ সৈতে মোৰ ইমান বিহগুৰিতে। তেতিয়া ননীদাই ক'লে মইতো নাযাওঁ, মোৰ অকণমান প্ৰব্লেম আছে, এইবছৰ মই নাযাওঁ, মই বাদ দিছো আৰু, এই নতুন ল'ৰা এটা আছে নাটক কৰে এনেকে তেনেকে, কৃষ্ণ বুলি কয়, তাৰ ওচৰলৈ আহা, যাওকচোন এবাৰ। তেতিয়া মোৰ ওচৰলৈ আহিল, মই তেনেকৈ উজনিৰ মেঘদূত থিয়েটাৰত চুক্তিবদ্ধ হলো। চুক্তিবদ্ধ প্ৰথম মেঘদূতত হলো, তাৰপিছতেই মেঘদূত আমাৰ স্বপন দাস, পাঠশালাৰ স্বপন দাস বুলি এজন আছিল ফটোগ্ৰাফাৰ, আবাহনৰ খুব মেইন মানুহ আছিল, এতিয়া তেখেত নাই বাৰু। স্বপন দাই মোক আবাহনৰ মেঘদূতৰ পৰা আবাহনলৈ আনিলে। কিমান চনৰ কথা আছিলে? 2002-2001 এনেকুৱা সময়, 22 বছৰ হ'লতো। 22 বছৰ হ'লতো থিয়েটাৰত। এইখিনি অলপ মনত ৰাখিবলগীয়া হয়, পটকে প্ৰশ্ন সুধিলে উত্তৰটো দিবলৈ চাওঁ, কেতিয়াবা জুপিয়াই চনপনবোৰ মনত ৰাখি থওঁ। বহুত বেছি দিলো নহয় 22টা বছৰ, এইখিনি চিজিল কৰি ৰাখিব পাৰো বাৰু ডাটাবোৰ। তাৰপিছতে আবাহনলৈ গলো, তাৰপিছৰ পৰা ভগৱানৰ কৃপাত কণ্টিনিউ থিয়েটাৰত আছো আৰু এতিয়ালৈকে। আপুনি ভ্ৰাম্যমাণ নাট্য জগতত কেইবাটাও উল্লেখযোগ্য চৰিত্ৰ কৰিছে, দৰ্শকে আপোনাক খুব ভাল পায়, খুব পচন্দ কৰে। আপোনাৰ ভাল লগা চৰিত্ৰটো এতিয়ালৈকে আপুনি কৰাৰ ভিতৰত, অৰ্ধনাৰী চৰিত্ৰটো বাদ দি? অৰ্ধনাৰীটো আপোনাৰ খুবেই প্ৰিয়, সেইটো আমি সকলোৱে জানো, দৰ্শকেও জানে আপুনি অৰ্ধনাৰী। ইয়াতে এটা কথা নকলে নহব দেই, চৰিত্ৰ নিজে কৰি ভাল পোৱা
আৰু দৰ্শকে ভাল পায়, দুটা বেলেগ কথা, দুটা বেলেগ কথা। কেতিয়াবা কিছুমান চৰিত্ৰ নিজৰ খুব প্ৰিয় হয়, খুব ভাল লাগে চৰিত্ৰটো কৰি নিজৰ, এই চৰিত্ৰটো মই খুব ভাল পাওঁ। আজি এইখনত এই চৰিত্ৰটোৰ নাটখন আছে, মই প্ৰাণ ঢালি কৰিম বা খুব নিয়ন্ত্ৰণ কৰিম, সেই চৰিত্ৰ দৰ্শকে মোক ভাল নাপাবও পাৰে। কেতিয়াবা নিজে ভাল নোপোৱা কিছুমান চৰিত্ৰ দৰ্শকে বৰ বেলেগকে আদৰি লয়, তেনেকুৱা কিছুমানৰ কথা থাকে। গতিকে দৰ্শকৰ ৰুচিৰ ওপৰত বহুত কথা থাকে। মই মোৰ ভাল লগা প্ৰথম ভাল লগা চৰিত্ৰ বুলি ক'লে মই ৰাজশ্ৰী থিয়েটাৰ আছিল তেতিয়া, তাত এখন নাট আছিল হেমন্ত দত্ত ছাৰৰ নবীন মাষ্টৰ। আৰু নবীন মাষ্টৰৰ কথা কওঁতে এই মুহূৰ্তত মই অকণ ওলাই যাব লাগিব, সেই বছৰ সেই ষ্টাফত তুমি অভিনয় কৰিছিলা, তুমি আছিলা। এই নবীন মাষ্টৰত মই এটা চৰিত্ৰ কৰিছিলো বদৰুদ্দিন বুলি, মানে গেৰেজৰ মেকানিক। খুবেই পজিটিভ চৰিত্ৰটো, ইমান ধুনীয়াকে সজোৱা আছিল। 5 নম্বৰ চিনত এন্ট্ৰি হয় সেই চৰিত্ৰটো, আৰু চৰিত্ৰটো শেষ হয় মোটামুটি 17 নম্বৰ মান চিনত। নাটকখনৰ চিন 21টা মান। নাটক শেষ হোৱাৰ ধুনীয়া সময়ত আৰম্ভ হয় চৰিত্ৰটো, ধুনীয়া সময়ত শেষ হয়। প্ৰাণঢালি কৰিছিলো, খুব ভাল হৈছিল। ইয়াৰ তাৰ আগত মই যেতিয়া কহিনুৰত আছিলো, ৰাজশ্ৰী থিয়েটাৰৰ আগত, সেই সময়ছোৱাত মই হেমন্ত দত্ত ছাৰে মানে মোক খুব ইমান অভিনয়ৰ অলপ অভিনয়টো শেষ নাই, ছাৰ খুব মানে খুব গালি গালাজ পাৰিছিলে, খুব প্ৰিয় নাছিলো ছাৰৰ, তাৰমানে ছাৰে বিচৰাবোৰ পোৱা নাছিল। শেষৰ ফালে এই ৰাজশ্ৰীত আহোঁতে ছাৰে কিছু সংখ্যক মোৰ মাজত বিচাৰি পালে, আৰু পোৱাৰ বাবে তেতিয়া ছাৰে চৰিত্ৰটো মোক দিলে, আৰু যথেষ্ট শিকাইছিলো, মৰম কৰি শিকাইছিল ছাৰে মোক। নবীন মাষ্টৰ চৰিত্ৰ নাটখনৰ এই বদৰুদ্দিন চৰিত্ৰটো মোৰ খুব প্ৰিয় চৰিত্ৰ, ভাল লগা চৰিত্ৰ। সেই চৰিত্ৰৰ পৰা কিছু কিছু সংখ্যক মানুহে মোক মনত ৰখা হ'ল। তাৰপিছত আহিলো মই আৰু এটা দ্বিতীয় চৰিত্ৰ মোৰ ভাল লগা কহিনুৰৰ মঞ্চতেই, অভিজিত ভট্টাচাৰ্যৰ তেখেতৰ ৰাধাই এবাৰ হাঁহিলে, চুপাৰ ডুপাৰ হিট নাটক। খুব ভাল ষ্টাফ আছিল, পৰাগ আছিল, বৰষা আছিল, কমল দেৱতী আছিল, মই আছিলো, গিৰিজাবা আছিল, খুব ধুনীয়া ষ্টাফ এটা আছিল। মাথো মই ভিলেন, বৰ ডাঙৰ চৰিত্ৰ নহয়, সৰু চৰিত্ৰ। তাতে তাৰমানে কি হয়, শেষৰ দৃশ্যটো পৰাগে মোক পৰাগে কোঠাৰে গপিয়াই, তেতিয়া তৰালি সময় মিউজিক কৰি আছিল। মিউজিক কৰোঁতে মই কোঠাৰখন কাঢ়ি লৈ কিন্তু বাঁহী বজাম, বাঁহীৰ সুৰ এটা, নহলে মই এটা ক্লাছিকেল গীত একলি গাম, পাৰিমনে বাৰু? তাৰপিছত তৰালি মোক যে গাওকচোন, গাওক বুলি কোনটো গাব। মই তেতিয়া তৰালি কৈছিল যে মধুবন মে ৰাধিকা নাচে ৰে, গিৰিধৰ কি মুৰলীয়া বাজে বুলি এটা মানে চিনেমা এটা ক্লাছিকেল গান এটা আছে। মই ভাবিছো মই যিমানখিনি পাৰো গামটো এটা বেলেগ কমেডি টাচত গাম। তাই ক'লে নহয় আপুনি বাঁহীকে বজাওক। তাৰপিছত মই বাঁহী বজাইছিলো কোঠাৰখনলৈ। সেই চিনটো আজিও বহুতে কয়, আজিও কয় মোক, খুব ভাল পায়। সেইটো এটা চৰিত্ৰ। আৰু সেই বছৰ আন এখন নাট আছিল ৰাজদ্বীপৰ ব্ৰেকিং নিউজ। এই ব্ৰেকিং নিউজ মোৰ ট্ৰেকৰ বাহিৰৰ চৰিত্ৰ, মই মানে সদায় কৰি থকা চৰিত্ৰৰ পৰা সম্পূৰ্ণ বেলেগ। ABCDত মোক শেষৰ ফালে মই মোটামুটি হিৰো, আৰু ভিলেন কৰি কৰি হিৰো হলো মই। কৃষ্ণমণি দত্ত এজন সুদক্ষ অভিনেতা, আমি জানো। মানে তেখেতে খলনায়কৰ চৰিত্ৰ খুব সুন্দৰকে কৰে, চিৰিয়াছ কেৰেক্টাৰ খুব সুন্দৰকে কৰে, আৰু তেখেতে কমেডি খুব ভাল কৰে। আমি জনাত কমেডি কেৰেক্টাৰ মানে তেখেতে খুব ধুনীয়া কৰে। মই এখন চাইছিলো, আপোনাৰ ইতিহাস থিয়েটাৰত আছিলে, আপোনাৰ প্ৰথম দিন নাটক আছিলে, আপুনি এটা কেৰেক্টাৰ কৰিছিলে শক্তি গাঁও। আপুনি চিৰিয়াছ কেৰেক্টাৰ কৰি ভাল পায় নে কমেডি কৰি ভাল পায়? নহয়, তাৰমানে কথাবিলাক কেনেকুৱা হয়, মোক কিছুমানে কয় আপুনি ভিলেন কিয় হাঁহি আছে। এইটো অডিয়েন্সৰ কিন্তু এটা কমপ্লেইন আছে, কিছুমানে ষ্টেজত হাঁহি থাকে বুলি কয়। মোৰ চিন্তাটো তেনেকুৱা, এতিয়া যিবোৰ আমাৰ প্ৰকাশ ৰাজৰ চিনেমা চাই, এতিয়া যিবোৰ ভিলেন, সেই ভিলেনবোৰ হাঁহিয়ে কৰে দেখোন অভিনয়। আগৰ ভিলেনেহে ৰঙা ফিটা মাৰি একদম ফট চুট লৈ কিবা একদম চকু টকু ৰঙা কৰি কৰিছিল। এতিয়াতো ভিলেনে হাঁহি হাঁহি কথা কয়, হাঁহি হাঁহি মাৰে। এই এতিয়া ভিলেনে হাঁহি মৰাটো মই তেতিয়াই কৰিছিলো, যিবাবে মোক মানুহে হাঁহি থাকে বুলি কয়। মই অকমান চিন্তাবোৰ বেলেগকে কৰো, বেলেগতকৈ। আৰু সমসাময়িক ভাৱে নিমিলিলে চিন্তাটো তেনেকুৱা অলপ হয়গে। আৰু কমেডি টাচটো মোৰ ভাল মানে কি, মই যিমান পাৰো চেষ্টা কৰো কমেডি কৰিবলৈ। আৰু কিমান দূৰ কি পাৰো নাজানো, কিন্তু আমাৰ সন্মানীয় পৰিচালকসকলে জানে চাগে বিয়াৰ গাত অলপ কমেডি আহে বুলি। সেইকাৰণে তেজে ধোৱা মানুহ আছিল ইতিহাসত, চম্পক দা আছিল। তাৰপিছত অভিজিতে যেতিয়া নাটকখন আহিছিল,
এতিয়া এটি কৃষ্ণ আহা বুলি কৈ স্ক্ৰিপ্টটো মেলি ফুচকে হাঁহি আছিল নিজে হাঁহি আছে তাৰপিছত কি দিলে সেইটো সিহঁতে কৰি থাকা আৰু মানে মিলাই কৰি থাকা তেওঁ জানে যে কমেডি বেলেগ ভালকে কৰিব তেনেকে ভাবি তেনেকে দিছিল যে এবাৰ সি প্ৰত্যেকবাৰতে আহে এবাৰ বিহু নাচি আহে এবাৰ বাগুৰুম্বা নাচি আহে এবাৰ আই এম এ ষ্ট্ৰীট ডেন্সাৰ নাচি আহে শেষত যেতিয়া জিৰ' হৈ যায় মেলুতিকে চেট চং এটাত ওলাই যায় ভাল আছিল খুব ভাল লাগিছিল মনত আছে দৰ্শকে ওলাই যোৱাৰ পিছত চকী কাপোৰ হৈ থাকো কিছুমানে আপোনাৰ ভাগৱান নাট্য জগতৰ এটা ভাল লগা অভিজ্ঞতা আৰু এটা বেয়া লগা অভিজ্ঞতা মানে আপুনি ইমান বছৰ 22 বছৰ থাকিল আপোনাৰ মনত থকা এটা ভাল লগা অভিজ্ঞতা আৰু মনত থকা এটা বেয়া লগা অভিজ্ঞতা ভাল লগা অভিজ্ঞতা বেয়া লগা অভিজ্ঞতা বুলি ক'লে মই ৰাজশ্ৰী থিয়েটাৰ এটা দুৰ্ভগীয়া বছৰৰ কথা ক'ব লাগিব দুৰ্ভগীয়া বছৰ এটাৰ কথা ক'ব লাগিব ৰাজশ্ৰী থিয়েটাৰৰ সেই বছৰ খুব কষ্ট কৰি আমি কাম কৰিছিলো নতুন বছৰ সেই বছৰে আছিল নেকি বাৰু আমাৰ যে খুব খেলি মেলি হৈছিল পইচা পাতি দিয়াৰ এনেকুৱা এটা ন তাৰপিছত সেই বছৰ খুব সুন্দৰকে কাম কৰাৰ পিছত নাটকো ভাল হৈছিল শেষৰ ফালে আমাক পইচা পাতি নিদিলে আৰু ইমান বেয়া পৰ্যায় হৈ গৈছিল লগত আমাৰ পইচা নাই আৰু বিদায় যিটো সময়ত হৈছিল আমাৰ 13 এপ্ৰিলত বিদায় 12 এপ্ৰিলত বিদায় হৈছিল 12 এপ্ৰিলত বিদায় লৈ আমি নাটক শেষ হোৱাৰ পৰা এক ৰাতি তাতে বহি থাকিলো মালিক যাব হিচাপ দিব পইচা দিব মালিক ল'ব লাগিব গতিকে সেই সময়ছোৱাত খুব অসুবিধাৰ সন্মুখীন হলো তাৰপিছত আৰু যি পাৰিলে কিবা কিবি দিলে আৰু তেতিয়া বহুত পইচা পাতিও পোৱা নাছিলো নকৰিছিলো আৰু যি পাইছিলো কিবা কিবি অলপ দিলে আৰু কিঞ্চিত পইচা সেইখিনি পইচাকে লৈ আৰু তুমি মোৰ আছিলা লগত হেৰি একেলগে আহিছিলো আমি দুইজনে একেলগে দি আছে আৰু ঘৰমুৱা হৈ পেলাই আহি আছিলো সেইটো মোৰ মাৰুতি কাৰ এখন আছিল সেইখনলৈ আহি আছো আৰু তেল টেঙা ভৰাই আৰু ঘৰলৈ মিঠাই আনিব পৰা পইচা কেইটা আছিল সেই আহি থাকোঁতে বাইহাটা চাৰিআলিত মানে ডাম্পাৰ এখনত পিছফালৰ পৰা মাৰি দিয়া হ'ল বুক কৰি অহা নাছিল আমি গান গাই দিনৰ কথা ধুনীয়াকে আহি আছিলো বহুত বেছি মানে নাছিলো 40-50 এনেকুৱাত আছিলো আৰু ডাম্পাৰ জেনেৰেলি ডাম্পাৰ নাছিলে ট্ৰাক আছিল ন তাৰমানে কি হ'ল ট্ৰাকৰ এটা 3খনমান গৈ আছিল ছাগলী মাৰোতে ব্ৰেক মাৰি আমাৰ পৰা মোটামুটি 50 মিটাৰ মান ডিষ্টেঞ্চত ধুনীয়াকে আছিলো ধুনীয়াকে গৈ আছিলো আমি গান চান গাই লাহে লাহে আহি আছো আৰু তাৰপিছত কি হ'ল আগত ছাগলী কথা মাৰি দিয়াৰ লগে লগে 3খন ট্ৰাক লাহে লাহে ডিষ্টেঞ্চত মাৰিলে ব্ৰেক সেই ব্ৰেক মৰা সময়খিনিত মই ব্ৰেক মাৰো মানে গাড়ী চুচৰি গৈ আৰু ডাঙৰ আছিলে কেন্দ্ৰৰ সেই পিচটো তাত গৈ সোমাই দিলে মোৰ মানে প্ৰেচিডেণ্ট মাতি ইমান লগতে মই চিটটো পেলাই সোমাই দিলো ব্ৰেক আৰু ঢুকি নোপোৱালো ন আৰু গুচি গ'ল ভিতৰলৈ কিন্তু আমাৰ একো নহ'ল আৰু চালকখন মানুহ নগ'ল তাৰপিছতে তেওঁলোকৰো দুখ নাই কি কৰিম সেই মুহূৰ্তত কোনো সিদ্ধান্তও ল'ব নোৱাৰো নেশ্যনেল হাইৱে এক্সিডেণ্ট আমাৰ দৰজাকেইখন তাৰপিছত নোখোলা হৈ গ'ল আমাৰ দুইখন দৰজা নোখোলা হ'ল ন ওলালো ধুনীয়াকে খুলিলো প্ৰথমতে আমাক খোলা নাই তেনেকে খুলি কৰি শেষত আহি তাৰপিছতো নেশ্যনেল হাইৱেত মানুহজনো গোট খাই যাব তাৰপৰা কি কৰা যায় এইটো পুলিচ আহিব এম পি আহিব বিভিন্ন কথা বতৰা আহিব সেই মোৰ খুব দুৰ্ভগীয়া বছৰ আছিল মোৰ সেই বছৰটো তাতে সেই বছৰ আৰু এটা কাহিনী আছে বাৰু বেয়া অভিজ্ঞতাৰ ভিতৰতে একো লগতে সন্নিৱিষ্ট কৰি দিওঁ তাৰপৰা এখন গাড়ী নিলো এম্ভেচিম্ভে কথা নহ'ল আৰু গাড়ীখন হেৰুৱালে শেষত পালে মই বাদ দিলোগৈ গাড়ীখন এৰি দিলোগৈ তাৰপিছত সেই বছৰেই মোৰ গাড়ীখনৰ হেৰিত এলাইনমেণ্ট মিলাবৰ কাৰণে মই গেৰেজ এটালৈ আহিছিলো মাজৰ সময়তে তাৰপিছত মেকানিকটোৱে ক'লে দাদা মই টেষ্ট ড্ৰাইভ কৰি লওঁ আপুনি পেপাৰখন পঢ়ক সি টেষ্ট ড্ৰাইভ কৰিবলৈকে মানুহজনক লগাই দিলে চামতাত লগাই দিলে সেই মানুহজনো বাৰু আমাৰ চিনাকি মানুহ
মানুহ আমাৰ খুব চিনাকি চিনাকি ডাঙৰ ৰিপৰ্টাৰ এজনৰ দেউতাকক লগাই দিলে গৈ এতিয়া আকৌ কেছকাল হ'ল এতিয়া এতিয়া খুব বেয়া দিন পাৰ হ'ল সেইদিনা মই চকু কৰিব নোৱাৰিলো গাড়ীৰ লগত থাকোঁতে আৰু সেই সময়ত গাড়ীখন মুকলি কৰি নিবলৈ মোক পইচা লাগিছিল আজি প্ৰাণজিৎ নাই বাৰু এই প্ৰাণজিৎ কথাটো খুব ইগন'ৰ কৰিলে সেই সমস্যা মই খুব হাৰ্ট হ'লো প্ৰাণজিৎ দাখন মোক হেল্প কৰিব পাৰিলে হয় কাৰণ থিয়েটাৰখনৰ দায়িত্বত আছিল প্ৰাণজিৎ দা সেই সময়ছোৱাত তেখেত কাৰ্যবাহী প্ৰযোজক আছিল গতিকে তেওঁ খুব ইগন'ৰ কৰিলে সেই সময়ছোৱাত মোক সেইটো খুব বেয়া অভিজ্ঞতা আৰু এটা আপোনাৰ ভাল লগা অভিজ্ঞতা বুলি ক'লে অধনাই বছৰটো উঠাই ক'ব লাগিব মই সকলোখিনি পালো সেইটো বছৰত ইমান মানুহৰ মৰম পাইছো মানে গোটেই নাটখন হিয়া উজাৰি মই প্ৰথমৰ পৰা শেষলৈকে মই কৰিবলৈ সুবিধা পাইছো বহুত দিনৰ পৰা মোৰ এটা সপোন আছিল মই কৰিব পৰা হ'লে কিবা সদায় ভিলেন কৰোঁ আৰ্টিষ্টৰ ৰোল কৰোঁ নিজে অলপ এক্সট্ৰাকে ধুনীয়াকে কৰোঁ কাৰণে সেই চৰিত্ৰটো সদায় দৰ্শকে মোক সদায় ভাল পায় কিন্তু অৰ্ধনাৰীত মই হেঁপাহ পলুৱাই কাম কৰিবলৈ সুবিধা পাইছিলোঁ আৰু এইটো এই মোক অৰ্ধনাৰী ব্ৰেকটো তপন নকৰে মোক যে দিলে তাৰ কাৰণে তপন নকক মই এই চেনেলৰ যোগেদি তাৰমানে স্পেচিয়েলি 1000 থেংকছ তেখেতৰ অৰ্ধনাৰীৰ জৰিয়তে মোক শেহতীয়াকৈ ব্ৰেক দিলে ধন্যবাদ জনাইছোঁ তেওঁক অৰ্ধনাৰী নাটখনত ময়ে হিৰো ময়ে ভিলেন ময়ে ৰেম্পত মোৰে ডান্স মোৰে ফাইট মই চবকে ময়ে ডমিনেট খুব সুন্দৰ ভাল লাগিল নাটখন কৰাৰ পিছত দৰ্শকৰ গোটেই আধা দৰ্শক গুচি আহে মোক গীত ল'বলৈ আধা দৰ্শক গীত ল'বলৈ গুচি আহি মোক ফটো তোলা চেলফি তোলা চুই চোৱা মানুহ আছে আনকি সেই সময়ছোৱাত আমাৰ ছেকেণ্ড শ্ব' গোটেই বছৰ ছেকেণ্ড শ্ব' হৈছে ছেকেণ্ড শ্ব'ক মোক খাবলৈ দিয়া বস্তু তেনেকৈ থাকি যায় শেষত মালিকে ছেকেণ্ড সি ভাল পাব তেখেতক খাবলৈ দিয়ক ছেকেণ্ড শ্ব' আৰম্ভ ছেকেণ্ড শ্ব' দুটা বেল দি দিয়ে ফটো তাৰমানে শেষ নহয় মানে নিজকে সাংঘাতিক কিবা এটা লাগিছিল মোৰ সেই সময়খিনিত আৰু তাতো কি বেছি ভাল আছিল মোৰ লগ বন্ধু মোৰ পৰিবাৰ বা মোৰ ফেমিলি মানুহে যেতিয়া সেইটো দেখিছিল সেই মুহূৰ্তবোৰ দেখিছিল যেতিয়া বা নাটক কৰি যোৱাৰ লগে সকলো মুখে মুখে মোৰ কথা সকলো মুখে মুখে মোৰ কথা তেওঁলোক যিমান হেপী হৈছিল তেওঁলোকৰ মুখত মানে যি সুখ দেখিছিলোঁ মই সাংঘাতিক ভাল লগা মুহূৰ্ত ভাল লগা বছৰ আছিল সেইটো মোৰ জীৱনত খুব ভাল আৰু সেই বছৰটো মই ছেকেণ্ড নাইটৰ দিনা ক'তো যাবই নোৱাৰো মানে মালিকে কৈ তাক যাব নিদিবা দেই ছেকেণ্ড নাইট খানা পাতিছে নেকি ফল খাই যাওঁ দিনত যদি খানা চানা খাই দিওঁ কিবা হয় কাৰণ বৰদেউতাক আছে ন আমাৰ গধূলিটো আপোনাৰ কিবা হ'ব বাকী ছেকেণ্ড নাইটটোহে দিনত ধুনীয়াকে কিবা কিবি চিজিল হৈ থাকো আৰু তাৰ পৰা নিমন্ত্ৰণ মানে বিধায়ক কোনো বাকী নাই চবে মাতিব দেখুৱাইছে চবৰ ফটো আছে ভাল লাগিছিল বছৰটো সঁচাকৈ সেইটো এটা স্মৰণীয় বছৰ মোৰ তেনে চৰিত্ৰজনো কি হয় কেতিয়াবা পাওঁ নে নাপাওঁ বা আকৌ যদি যেনেকে এবছৰ 50 বছৰত কোহিনুৰ থিয়েটাৰে টাইটেনিক ৰিপিট কৰিছে আকৌ যদি কেতিয়াবা অৰ্ধনাৰী ৰিপিট কৰে বা ভাবো যদি সুস্থ হৈ থাকো ভগৱানে যদি ভাল কৰি ৰাখে আৰু কোহিনুৰ থিয়েটাৰখনৰ লগতো খুব ভাল কাম এটা আছে তাত ৰাখিব পাৰে এনেকুৱা আপোনাৰ লগত থকা মানুহবিলাকে কয় কৃষ্ণৰ বয়সতকৈ মানুহটো অলপ বেছি সৰু হৈ আছে কয় নেকি এনেকে কয় ন কয় মই আপোনাৰ কিবা চলন ফুৰণ ভাৱ ভংগী এইবিলাক কি মোৰ অলপ জেনেৰেলি চাইনিজ বিহুৱে আছেই আপুনি সৰু ল'ৰা নিচিনা থাকোৱেই আৰু মই বহুত দিনৰ আগতে মোক চবে মানে কৈছিল আৰু চেঞ্জ হ'ব লাগে মানে বেলেগকে থাকিব লাগে মোকতো মই তপনদাক কৈছিলো তপন দাস তেখেতক কৈছিলো মই অলপ বেলেগকে থাকো নেকি মানে বেলেগ তুমি আৰ্টিফিচিয়েল কিয় হবা তুমি যিটো সেইটোৱে থাকা তুমি ভালনে আহিছানে কি লাগে আৰ্টিফিচিয়েল বাস্তৱত তুমি যিটো মানুহ সেইটো মানুহ ভাল স্বাস্থ্য পাতিও ভালে থাকে আপুনি কেতিয়াবা নাটকত ওলাবলৈ পাহৰিছে নেকি মানে এনেকুৱা অভিজ্ঞতা এনেকুৱা হৈছে নে কেতিয়াবা আপোনাৰ চিন আছে আপুনি ওলোৱা নাই আপোনাৰ ঘোষণা আছে আপুনি ঘোষণা ধৰিবলৈ যোৱা নাই আছে বহুত আছে তেনেকুৱা বহুত এতিয়া নাই দেই তেতিয়া মানে গাতে চঞ্চলৰ বতাহ যায় মানে লাগিয়ে থাকে 24 ঘণ্টা মোৰ এনাউন্সমেণ্ট আছে মোৰ নাটক মোৰ চিন শেষ হ'ল জাষ্ট এনাউন্সমেণ্ট চিন শেষ হ'লে মেকআপ চেকআপ মই ভাত খাবলৈ গুচি গ'লো মই ইফালে মোৰ চিন এনাউন্স আছে লাইট জ্বলাই দিলে হলত নাই কৃষ্ণ কৃষ্ণ কি হৈছে কৃষ্ণ নাই এইটো ৰাচিৰ লগত হৈছিল পৰাগেও ষ্টেজৰ পৰা নামি এনাউন্স কৰিলেহি মই নাই
লাষ্টৰ পিছত মিটিং মইতো কিমান হেৰি আপোনাক লৈ থিয়েটাৰত যিমান মিটিং পাতিছে কোনো এক্টৰক লৈ চাগে ইমান মিটিং পতা আছে বেছি ইমান নহয় আৰু ইমানো নহয় চব প্ৰত্যেকজন অভিনেতাৰে একোখন এখন হেৰি আছে কিতাপ আছে কাৰোবাৰ ভাল আছে কাৰোবাৰ বেয়া আছে আৰু কিছুমানৰ চাব নোৱাৰা কিতাপো আছে আমাৰ সিমান কিনিলে নাই ভ্ৰাম্যমানত যিটো সময় মই অতি অলপ বেছি চঞ্চল টাইপৰ আছিলো লেকচাৰ মাৰি থাকো চিনেমা কথা পাতে কিবা পাতে জুই আৰু ঠাণ্ডা দিনত বেছি চিন মিছ হয় জুইৰ ওচৰত বহি থাকিলে বহি থকা হয় আৰু ৰবিদাৰ লগত হৈছিল হেৰি ৰাজশ্ৰী লিখি দিব ৰাখি মই ৰজাৰ ওচৰতে চেটৰ ৰজাৰ ওচৰতে মই ৰেডি কৰি আছো মই সোমাম সোমাবৰ গ'লে মই সোমোৱা সময়টোৱে পাৰ হৈ গৈছিলো নোসোমাল ৰৈ থাকিলো ৰবিদাও জানে যে হেৰি মই সোমাম বৰ্ডা অকণমান থাকে মোক দেখি আছে কৃষ্ণ ৰেডি হৈ আছে কিয় নাহিলে মই নাজানো কিয় বা নগলো তেনেকুৱা হয় কেতিয়াবা তেনেকুৱা হৈ যায় আৰু এটা সময়ত বহুত বেছি নহয় আৰু অলপ মিছচিছ কৰিছিলো শেষত যেতিয়া গম পোৱা হলো যে মই চিন মিছ কৰো বা মোৰ এই সৰু সৰু কিছুমান লেকিং পইণ্ট বিলাক অলপ অলপ নটিচেবল হৈছে প্ৰডিউচাৰ নেটৱৰ্কবিলাক যেতিয়া অলপ নটিচ কৰিবলৈ আৰম্ভ কৰিছে আৰু নটিচ কৰিছে যিহেতু মোক অশান্তি পাব তেওঁলোকে তেতিয়াৰ পৰা এইবিলাক লাইনত চিজিল হ'ল আৰু এতিয়া আজিকালি নাই তেনেকুৱা ৰেকৰ্ডো নাই আৰু এতিয়া যিমান পাৰোঁ খুব চিজিলকে থাকিব বিচাৰো চিজিলকে থিয়েটাৰত থাকিব বিচাৰো ভালকৈ থাকিব বিচাৰো এতিয়া বয়সো হ'ল পৰিয়ালো হ'ল আৰু যিহেতু টোটেলি প্ৰফেশ্যন গতিকে ভালকে এতিয়া আপোনাক এটা বেলেগ কথা কয় এতিয়া বৰ্তমানৰ আগতে ভ্ৰাম্যমানক লৈ যে কিছুমান বিতৰ্ক চলি থাকে এইটো বিষয়ে আপুনি কি ক'ব বা এই কোনোবাত এতিয়া কিছুমান থিয়েটাৰত হয় আৰ্টিফিচিয়েল আছে কিছুমানত কিবা নাটকক লৈ বিতৰ্ক হয় কিছুমানত আপোনাৰ টেকনিকেলি কিছুমান ডান্স হয় কিবা এইবিলাকক লৈ বিতৰ্ক হয় মিডিয়াত এইখিনিক লৈ আপোনাৰ মন্তব্যটো কি আছে বেমাৰীজনে অসমলৈ মই মৰিব নাপালো বাকীবোৰ আপুনি ইণ্টাৰেষ্টটো কৰিছিলে নহয় এনেকুৱা হৈছে নেকি কেতিয়াও নকৰে আমি কিছুমান কথা জানো কিছুমান কেতিয়াবা জানি নজনা দেখি থাকিবলগীয়া হয় কিছুমান কথা ক'বলৈ গ'লেও অপ্ৰিয় হওঁ অপ্ৰিয় হোৱাটো ডাঙৰ কথা নহয় মই এটা সৰু উদাহৰণ জুবিন গাৰ্গৰ মই যদি এটা পষ্টত যদি কৈ সঁচাকৈতো ভালেই হয় তেখেতৰ বিষয়ে মই গুণানুৰ কীৰ্তন কৰি কথা মই কৰি এটা পোষ্ট দি দিওঁ এশ মানুহে হয় হয় ৰাইট ৰাইট ভাল কথা জুবিন গাৰ্গক যদি মই বদনাম এসোপা যদি পোষ্ট এটা দিওঁ 50,000 মানুহে মোক গ্ৰেজুৱেট আৰু সেই গানটোৱে যদি মোৰ ইণ্ডাষ্ট্ৰিটো মোৰ ক্ষতি হ'ব পাৰে কিছুমান কথা দিব নোৱাৰো যিটো আমাৰ আপুনি জানে কিন্তু ক'ব নোৱাৰো আৰু ভালটো ভাল বেয়াটো বেয়া আৰু নিজলে লগত ভাল দিয়ে কৰে নিজে চিজনটো খেলিব জানিব লাগিব চিজনটো খেলিব জানিব যিটো হৈ আছে নিজৰ কামখিনি ভালদৰে দক্ষতাৰে দৰকাৰী কৰিব চেষ্টা কৰিব লাগে বাকী মইতো চব ঠিকেই দেখি আছো ভাল বুলি ভাবি লৈছো নেকি সেইকাৰণে ঠিকেই দেখি আছো আমি অনুষ্ঠানটো আৰু বেছি দীঘল নকৰোঁ শেষে কৰি আপোনাক কেইটামান প্ৰশ্ন সুধিম আপুনি এটা বাক্য বা এটা শব্দত আপুনি উত্তৰকেইটা দিব হা কৃষ্ণমণি নাথ অভিনেতা নোহোৱা হ'লে কি হ'ল তথাপিও যদি আপুনি অভিনেতা নহ'ল আপোনাৰ প্ৰিয় খাদ্য মাছ ভাল পাওঁ খাই মাছ ভাল পায় আপোনাৰ প্ৰিয় ঠাই আপুনি উজনিত নাটক কৰি ভাল পায় নে নামনিত নাটক কৰি ভাল পায় আপুনি প্ৰেম বিবাহ কৰিছিলে নে আপোনাৰ লাভ মেৰেজ হৈছিলে নে আপুনি
যদি অহা জন্মত আপুনি আকৌ মানে এই কথা যে চলে জনম আকৌ আহে বুলি আপুনি অহা জন্মত কি হ'বলৈ বিচাৰিব কেইটা কথা থাকে অহা জন্মত আপুনি কেইটা থাকিব নিবিচাৰে নিশ্চয় ধন্যবাদ আমি আমাৰ অনুষ্ঠানটো শেষ কৰিব বিচাৰিছো একেবাৰে শেষত আমি কৃষ্ণদাৰ পৰা তেওঁৰ এটি প্ৰিয় সংলাপ শুনিব বিচাৰো প্ৰিয় সংলাপ বুলি আমি আমাৰ অনুষ্ঠানটো আজি ইমানতে সামৰণি মাৰিম আপোনাৰ ইমান এই বছৰতে নহয় আপোনাৰ এটা প্ৰিয় সংলাপ আপুনি আমাৰ দৰ্শকসকলক কওক নাই একো নাই আমাৰ এইটো আনস্ক্ৰিপ্টেড আপোনাৰ একো নাই আপুনি ক'ব পাৰে যদি পুৰুষদের পুৰুষদের আসান্তে তাই জন্য আমি মূলত একাত্ম মই কিন্তু মই তাৰপিছত তাই নানান কপৰ্থনাতি অস্থাই গৈ তাৰ প্ৰতি মোৰ বুকু ভাঙি গুচি গ'ল আৰু সেইদিনাই মই প্ৰতিজ্ঞা কৰিছিলো মই পুৰুষ হম মই পুৰুষৰ দৰে জীয়াই ৰাখিম আজি মই পুৰুষ হম সকলোৱে জানে মই মানুহ কোনোবাই ক'ব নেকি মোক অৰ্ধ মাৰিবি তুমি ক'ব অৰ্ধ মাৰিবি তুমি ক'ব এই তই ক'বি নেকি অৰ্ধ মাৰিবি মোক নাৰী হাঁহিটো মাৰি দিম হাঁহিটো নহয় অকণমান খেলি মেলি সংলাপটো হয় ভাল সংলাপ ভাল মানে সত্যি মহাসংলাপে দিগদাৰটো মই এতিয়াহে মই গৈ হাঁহি দিবলৈ কওঁতে সংলাপ এটা কওঁতে আগতে মই আচলতে বুলি দিয়ে দিওঁ নাই এইটোৱে বিচাৰিছিলো আপুনি দিয়ে যে তাই হেৰি কৰি দিওঁ সংলাপ মানে অৰ্জনে কি দি দিওঁ নাই বুলি কাটি দিওঁ খেলি দিওঁ আৰু হেৰি অভাৰ লগা সংলাপ বুলি ক'লে আচলতে মানে কি হয় পোহৰ সংগীত শব্দ সৰবৰাহ সহশিল্পীৰ সহযোগিতা অবিহনে অভিনয়টো সম্পূৰ্ণকৈ নিশাটো আকস্মিকভাৱে সংলাপ কৰিবলৈ দিলে মোৰ ভাল লগা অৰ্ধনাৰীখনৰ সৰুকে এটা মই অৰ্ধনাৰী ধন্যবাদ কৃষ্ণদা খুব ভাল লাগিল আপোনাক লগ পাই আপোনাৰ জীৱনৰ বহুত নজনা কথা আজি আমাৰ দৰ্শকসকলে গম পালে আমাৰ এই অনুষ্ঠানটোৰ যোগেদি আমি আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু ভ্ৰাম্যমানত আপুনি আৰু উন্নতি কৰক আৰু ওপৰলৈ যাওক কৃষ্ণমণি নাথ হৈ অসমৰ জনতাৰ মাজত সদায় জিলিকি থাকক আমি তাকে কামনা কৰিছো ধন্যবাদ।